গৌৰৱ গগৈয়ে এই দুবছৰত কোনোদিন মুখকে নেদেখুৱালে। তেওঁ দিল্লীত বহি থাকে আৰু তেওঁ কিবা কিবি ক'লেও তেওঁ এনেই হাঁহি এটা মাৰি পেলাই কয়। গতিকে আমি অসম যোৰহাটখনৰ উন্নতি, বিশেষকৈ যোৰহাটৰ উন্নতিৰ কাৰণে আমি চেষ্টা কৰিম। তেওঁ কোনোদিন একোৱে কাম নকৰিলে, সমাজলৈ নাহিলেই, তেওঁ কোন মুখখনকে নেদেখুৱায়, তেওঁ দিল্লীত বহি থাকে। সেইকাৰণে সমাজৰ ৰাইজে সদায় লিডাৰজন পাতে ৰাইজৰ উন্নতিৰ কাৰণে, কিন্তু তেওঁ একোৱেই নকৰিলে। ৰাইজৰ মাজত তেওঁক বিচাৰে, তেওঁ উঠালে যোৰহাটবাসীয়ে, কিন্তু তেওঁ একো নকৰিলে। তাৰ প্ৰতিফল এইবাৰ হাতে হাতে পালে। এটা কথাই আমি গম পাইছিলোঁ, হিতেন গোস্বামী ডাঙৰীয়া যেতিয়া আমাৰ এই পঞ্চায়তবিলাকত যেতিয়া ঘৰে ঘৰে তেওঁ বুথে বুথে আৰু চুবুৰীয়া চুবুৰীয়া তেওঁ মানে গৈছিলে, আৰু আমি তেতিয়াই কথাটো জানো যে ইয়াতে হিতেন গোস্বামী জয়ী হ'ব বুলি। গৌৰৱ গগৈ তেওঁ গোটেই অসমত ঘূৰি আছে, আজি যোৰহাটত তেওঁ হেলা ৰঙে যেন জিকি যাম, তেওঁ সেই কথাটো মনলৈ ভাবিছিলে, আৰু সেই ভবাৰ কাৰণে তেওঁ হয়তো অহংকাৰ মনলৈ আনিছিলে চাগৈ। অহংকাৰ অনাৰ কাৰণে তেওঁ আজি মানে পৰাজয় হ'বলগীয়া হৈছে। গৌৰৱ গগৈদেৱে দুবছৰ দিন যোৰহাট সমষ্টিৰ কাৰণে কোনো উন্নতিমূলক কাম কৰা নাই, তেখেতক দেখিবলৈও নাই। আৰু বিজেপি ফালৰ পৰা যোৰহাটখনত বহুত উন্নতি হৈছে। হিতেন গোস্বামী জিকাৰ কাৰণে এইটো কাৰণে ভাল হৈছে, আমাৰ যোৰহাটখনৰ উন্নতি লাগে। ৰাস্তা পদূলি যথেষ্ট উন্নতি হৈছে, আৰু কিছুমান ৰাস্তা আছে ধৰক, আৰু সেইবিলাকো হ'লে ভাল পাওঁ। আমি ৱেলকাম জনাইছোঁ বিজেপি চৰকাৰ অহাৰ কাৰণে, আৰু হিতেন দাকো আমি আন্তৰিকতা জনাইছোঁ। তেখেতে যেন যোৰহাটখন জাকত জিলিকা কৰি কেনেকৈ অসমৰ ভিতৰত এখন জাকত জিলিকা ঠাই কৰিব পাৰে, তাৰ আশা কামনা কৰি তেখেতক ধন্যবাদ জনাইছোঁ। মোৰ নিষ্ঠাই ক'ব পৰা যে হিতেন্দ্ৰনাথ গোস্বামীতকৈ যোৰহাটত এজন বিশেষ বিধায়ক যে হ'ব বুলি আগলৈও আশা কৰিব নোৱাৰি। তাৰমানে সেইকাৰণে মই গৌৰৱ গগৈক মই সদায় নাকচেই কৰি থাকোঁ। সেই সময়ত তাৰমানে যোৰহাটবাসীৰ পৰা ধৰি গোটেই 10টা সমষ্টিয়ে তেখেতক বুজি পোৱা নাছিলে, কিন্তু এতিয়া ৰাইজে বুজি পাইছে। সেইকাৰণে আচলতে দুবছৰত তেওঁতো একোৱেই নাপালে। আচলতে মই ক'বলৈ গ'লে মই নিজে কলিয়াবৰ সমষ্টিত আছিলোঁ তেখেতৰ আণ্ডাৰত। 55 বছৰ তেখেতসকলে সেইটো সমষ্টিত শাসন কৰিছিলে। 35 বছৰ তৰুণ গগৈ ডাঙৰীয়া, 10 বছৰ গৌৰৱ গগৈ ডাঙৰীয়া, আৰু 10 বছৰ গৌৰৱ গগৈ ডাঙৰীয়া। কিন্তু তাত কি বৰগছৰ পুলিটো ৰুলে তেখেতে আজি ক'ব নোৱাৰে। কিন্তু এতিয়া যোৰহাট জিলাত 10টা সমষ্টি তেখেতে কি কাম কৰিব আগলৈ, সেইটো তেখেতেহে জানে। কিন্তু এতিয়া যোৰহাট উন্নয়ন হ'ব, আৰু পৰিৱৰ্তনটো যথেষ্ট হৈছে, আৰু আগলৈও হ'ব। সেইকাৰণে হিতেন্দ্ৰনাথ গোস্বামী ৰাইজে ভোট দিছে। তেওঁ ৰাইজক লগ নকৰিলে, গৌৰৱ গগৈ ৰাইজক লগ নকৰিলে। বিশেষকৈ তেওঁ ফোন কৰিলেও ফোন নুঠায় বুলি কোৱা শুনো। ইয়াত মোৰ দোকানতে পাতে, কয় কিছুমানে যে ফোন কৰিলে ফোনটো নুঠায়, আমাক লগত কথা বতৰা নকয়, নেমেলে, নাহে। ৰাইজৰ লগত সম্পৰ্কটো কম, সেইকাৰণে তেওঁ পৰাজয় বৰণ কৰিবলগীয়া হয়। তেওঁ নাহিলেই দেখোন যোৰহাটলৈ, খুব কমেই আহিলে, আৰু একো দেখাই নাই উন্নয়নমূলক। আমি হিতেন্দাৰ কাৰণে আশাবাদী আছিলোঁ, আৰু হিতেন্দা জিকাৰ কাৰণে আমি বহুত ভাল পাইছোঁ। কিন্তু গৌৰৱ গগৈ জিকিলে হয়, কিন্তু আমাৰ যোৰহাটতো একো উন্নয়ন নহ'লে। আৰু বিশেষকৈ এতিয়া হিতেন্দা আমাৰ MLA হৈ আহিছে, আৰু আমাৰ যোৰহাটৰ আৰু উন্নয়ন হ'ব বুলি আমি আশা কৰিছোঁ। তেখেতক কোনোদিন ওচৰৰ পৰা লগেই নাপালোঁ। তেখেতে যোৰহাটৰ কাৰণে কিবা কৰিছিলে বুলি আমি একো নেদেখিলোৱেই। কিন্তু হিতেন্দাই আমাৰ যোৰহাটৰ কাৰণে বহুত কৰি আছে, আৰু অনাগত দিনত তেখেতে কৰিব বুলি আমি আশা ৰাখিছোঁ। হিতেন্দাই আমাৰ বহুত কৰিছে। আমাৰ যোৰহাটৰ অভাৰব্ৰিজখন হৈছে, আমাৰ গাঁৱৰ ৰাস্তা পদূলিবোৰ পকা হৈছে। আমি আগৰ কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে তেতিয়া আমাৰ ৰাস্তা পদূলিবোৰ কেঁচা আছিলে, আমি বোকা পানীয়েদি যাব লগা অৱস্থা হৈছিলে। কিন্তু যেতিয়া আমাৰ বিজেপি চৰকাৰ আহিলে আমাৰ ৰাস্তা পদূলিবোৰ উন্নয়ন হৈছে, আমাৰ যোৰহাটৰ বহুত উন্নয়ন হৈছে। তেওঁ প্ৰথম কথা হ'ল পাব্লিকৰ লগত বৰ ৰিলেশ্যনটো ইমান আগৰ পৰা নাছিলে। এই মানে ইলেকশ্যনৰ সময়তে তেওঁ আহিছে, সেইকাৰণে বুলি হ'ব। আৰু মানে হিতেন্দাটো এনেও অলপ মানে পাব্লিকৰ লগত থাকেতো, মানুহজনো অলপ মানে কথা বতৰা ভদ্ৰ, অলপ প্লাছ পইণ্ট এইটো হৈ গ'ল। তুলনামূলকভাৱে ক'বলৈ গ'লে আপোনাৰ গৌৰৱ গগৈৰ তুলনাতকৈ আপোনাৰ হিতেন গগৈৰ আপোনাৰ পাব্লিক ৰিলেশ্যনটো অকণমান বেছি আছিলে। হিতেন গোস্বামীৰ পাব্লিক ৰিলেশ্যনটো অকণমান বেছি আছিলে। মই যিটো ভাবিছিলোঁ, কিন্তু গৌৰৱ গগৈটো জিকাটো সম্ভৱ নহয়। কাৰণ কেলৈ তেওঁ প্ৰাৰ্থীজন ভাল, পাৰ্টিজন বেয়া, পাৰ্টি বেয়া। 99ত মানে 100ত হিতেন গোস্বামী জিকাটো মোৰ আনকো কওঁ, নিজেও ভাবি থাকোঁ। MP জিকিছিলে, MPত মানে তেওঁক চিলেকশ্যন কৰিছিলে কেলৈ, ইজনৰ নাম কি আছিলে জানো, পাহৰিলোঁ। তেওঁৰ বিপক্ষে যোৰহাটৰ ৰাইজে মানে ভাবিলে যে সেইজনক যাতকৈ আমি গৌৰৱ গগৈ দিওঁ। কিন্তু গৌৰৱ গগৈ সেইটোত জিকিলে বুলি যে এই বিধানসভা ইলেকশ্যনত জিকিব, সেইটো কোনো কথাই নাই। বাকী ৰুলিং পাৰ্টি বা বিজেপি চৰকাৰ কি কৰি আছে আমি যোৰহাটবাসীয়ে দেখি আছোঁ, বা আমি নিজেও দেখি আছোঁ কি ভাল কৰিছে কি বেয়া কৰিছে। গৌৰৱ গগৈৰ কামটো নাছিলে, যোৱা MLA হৈ 5 বছৰ MLA কাম নহ'লে,
MP হৈ কাম নকৰিলে ৰাইজে আমাৰ ফালেতো ৰাইজে লগ পোৱা নাই তেওঁক। নিশ্চিতভাৱে মই হিতেন গোস্বামীদেৱ তেখেতে জয়ী হ'ব বুলি ভাবিছিলোঁ। সেইকাৰণেতো ৰাইজে হিতেন গোস্বামীক ভোট দিলে এইবাৰ, কাৰণ 2 বছৰ আপোনাৰ তেখেতক জিকাই পঠিয়ালে, 2টা বছৰতো তেখেতক চাহটো আমাৰ ইয়াত কোনো নেদেখিলে, একো উন্নয়নমূলক তেখেতে কৰা কোনো কাম কাজো চকুত নপৰিলে। তাৰ বিপৰীতে হিতেন দাই দিনক নিশা কৰি পেলাই ৰাতিয়ে দিনে কাম কৰি আছিলে সমষ্টিটোত। তো যোৰহাটৰ মানুহে সেইটো ধৰিব পাৰিলে যে ভোটটো হিতেন দাক দিলেই লাভ হ'ব। উন্নয়ন একমাত্ৰ উন্নয়নৰ স্বাৰ্থতে হিতেন গোস্বামীদেৱক এইবাৰ আকৌ ভোট দিলে। হিতেন গোস্বামী ছাৰ জিকিলে যোৰহাট সমষ্টিত কাম হ'ব, সেইটো চবেই কৈছে। তেখেত গৌৰৱ গগৈ ডাঙৰীয়া হ'ল চেণ্ট্ৰেলৰ মানুহ, তেওঁ প্ৰায় চেণ্ট্ৰেলতে দিল্লীত থাকেগৈ। আৰু আমাৰ বিধায়ক ডাঙৰীয়া আমাৰ অসমৰ মানুহ যোৰহাটৰ মানুহ, তেওঁ সমষ্টিত ঘূৰে। তেখেতে যোৰহাটত যথেষ্ট সময় দিব পৰা নাই। তেওঁ নিজকে সমগ্ৰ অসমত যিকোনো জেগাতে যাবলগীয়া হৈছে কাৰণে তেওঁ যোৰহাটত সময় দিব নোৱাৰিলে। সেইকাৰণে সম্ভৱ যোৰহাটৰ মানুহে ভালকৈ তেখেতক নল'লে কোৱালি।